সহমত নাই। শিৱসাগৰ থানাৰ এই বিহুবৰ থানাৰ ছেকেণ্ড অচি জড়িত আছে। আপোনালোকে এইবোৰ নিউজ বজাব। তোমাৰ ত্যাগ আমি সংগঠনে চিৰদিন মনত ৰাখিম। জাতিৰ স্বাৰ্থত তুমি যি ত্যাগ কৰিলা সেই ত্যাগক বীৰ লাচিত থানা অসমে চিৰদিন মনত ৰাখিব, অসমীয়া জাতিয়ে মনত ৰাখিব। আজি তুমি আমাৰ সংগঠনৰ পৰা জাতীয় শ্বহীদ হিচাপে কেন্দ্ৰীয় সমিতিয়ে তোমাক ঘোষণা কৰিলো। অমৰ শ্বহীদ মানৱজ্যোতি চেতিয়া অমৰ হওক, মানৱজ্যোতি চেতিয়া অমৰ হওক, মানৱজ্যোতি চেতিয়া অমৰ হওক। আমাৰ আদালতত হিচাপ হ'ব। মানুহক ঘৰটো উটি গৈছিলে বানপানী। উটি যোৱাৰ পিছত দ্বীপ আছিল, উটি যোৱাৰ পিছত তেখেতে এটা তেল ডিপোত আশ্ৰয় লৈ আছিলে, এছাৰ তেল ডিপোত। এছাৰ তেল ডিপোত আশ্ৰয় লৈ থকাৰ পিছত যেতিয়া তেওঁ নিজৰ মাটিডোখৰলৈ গৈছে, সন্দেহযুক্ত বাংলাদেশী মিয়া মুছলমানে তেখেতক সোমাবলৈ দিয়া নাই। নিদিয়া কেইজনৰ নাম হৈছে আবিদুৰ ৰহমান, চেলিমুৰ ৰহমান, হবিবুৰ ৰহমান, মকবুল ৰহমান, মুজাম্মিল ইছলাম। তেওঁ নিজকে সাংবাদিক বুলি কয়। মুছিদা বেগম, চেলিমা বেগম, আনোৱাৰা বেগম, মছনিকা বেগম আৰু সুবেৰা বেগম, এই 10টা নাম আমি পাইছো আৰু মানুহ জড়িত আছে। এতিয়া কথাটো হৈছে সিহঁতক কোনে এতিয়া এৰেষ্ট কৰিব? অসম পুলিচে যে আমাৰ ল'ৰাটোক যে মাৰি যে পেলালে, ৰাতি চলে বলে কৌশলে মাতি নি পেলাই ল'ৰাটোক মাৰি পেলালে, ঘৰত থকা ল'ৰাটো। এতিয়া অসম পুলিচে কি কৰিব? এতিয়া আমি অসম পুলিচলে, শিৱসাগৰ এছপিলে, শিৱসাগৰ ক্ৰাইমৰ এডিশ্যনেল এছপিলে, বিহুবৰ থানাৰ 2 নম্বৰী ছেকেণ্ড অচিলে আমি এতিয়া ৰখি নাথাকিম। আক্ৰমণ হৈছে, প্ৰত্যাক্ৰমণ হ'ব। অসম আৰক্ষী আজি বীৰ লাচিত থানাত তাণ্ডৱ ৰূপ দেখা পাব শিৱসাগৰত। একেৰাহে আমাৰ সংগ্ৰামী কামবিলাক কৰি থাকোঁতে তেখেতে আমাৰ মাজৰ পৰা আঁতৰি গ'ল। আমি তেখেতক আন্তৰিকভাৱে আমি শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছো। আমি প্ৰথমতে আমাৰ বীৰ লাচিত থানা অসমৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছো। সেয়ে সকলোকে এই কাৰ্যসূচীত আমাৰ সহযোগিতা আগবঢ়াবৰ বাবে আমি আহ্বান জনাইছো। আমি প্ৰথমতে আমাৰ বীৰ লাচিত থানা অসমৰ আমাৰ যি আমাৰ প্ৰতীক, আমাৰ পতাকা, আমি পতাকা অৰ্পণ কৰি আমি তেখেতলৈ আমি শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছো। আমাৰ এই পতাকাখন তেখেতৰ দেহৰ ওপৰত আমি দাঙি ধৰিবৰ বাবে আমাৰ বীৰ লাচিত থানা অসমৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি হেমন্ত বৰা ডাঙৰীয়া আৰু মুখ্য সচিব ৰন্টু পানীফুকন ডাঙৰীয়াক আমি বিনম্ৰভাৱে আহ্বান জনাইছো। আৰু তেখেতক লগতে সহযোগিতা আগবঢ়াবৰ বাবে আমাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি উজ্জ্বল ৰাজখোৱা ডাঙৰীয়াক মই বিনম্ৰভাৱে আহ্বান জনাইছো। জিলা সমিতিৰ কোনোবা এজনে দি দিয়ক। পতাকাখন দে। অমৰ হওক, অমৰ হওক, অমৰ হওক, অমৰ হওক, শিৱসাগৰ পুলিচৰ নিচিনা ঘোষখোৰ পুলিচ অসমত নাই। শিৱসাগৰ থানাৰ এই বিহুবৰ থানাৰ ছেকেণ্ড অচি জড়িত আছে। আপোনালোকে এইবোৰ নিউজ বজাব। সতীৰ্থ, তোমাৰ ত্যাগ আমি সংগঠনে চিৰদিন মনত ৰাখিম। জাতিৰ স্বাৰ্থত তুমি যি ত্যাগ কৰিলা সেই ত্যাগক বীৰ লাচিত থানা অসমে চিৰদিন মনত ৰাখিব, অসমীয়া জাতিয়ে মনত ৰাখিব। আজি তুমি আমাৰ সংগঠনৰ পৰা জাতীয় শ্বহীদ হিচাপে কেন্দ্ৰীয় সমিতিয়ে তোমাক ঘোষণা কৰিলো। অমৰ শ্বহীদ মানৱজ্যোতি চেতিয়া অমৰ হওক, অমৰ হওক,
নাজানো আমি আমাৰ আদালতত হিচাপ হ'ব। আৰু আমি ইয়াৰ পিছতেই আমাৰ ইয়াত মহিলা সমিতিয়ে শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছিল। তেখেতসকলে জনাবৰ বাবে আমাৰ ইয়াত গামোচা প্ৰদান কৰি গৈছিল। মই যদু শৰ্মাক এই গামোচা প্ৰদান কৰিবৰ বাবে আহ্বান জনাইছো। আৰু আমি পুষ্পমাল্য প্ৰদান কৰিবৰ বাবে আমাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সচিব ডাঙৰীয়া, সভাপতি ডাঙৰীয়া আৰু পিছতে আমাৰ প্ৰশাসনিক সচিব ডাঙৰীয়াক আমি বিনম্ৰভাৱে আহ্বান জনাইছো। ফুলৰ তোৰাকেইটা দিয়া আৰু লগতে আমি শিৱসাগৰ জিলা সমিতিক আমি আহ্বান জনাইছো। আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে আমাৰ কেন্দ্ৰীয় সমিতিৰ কেইবাজনো বিষয়ববীয়া আছে। মই তেখেতসকলৰ নামবিলাক ঘোষণা কৰা নাই, তথাপিতো তেখেতসকলক মই পুষ্পাঞ্জলি প্ৰদান কৰিবৰ বাবে মই আহ্বান জনাইছো। সভাপতি সম্পাদকে প্ৰমুখ্য কৰি বিষয়ববীয়াসকল আছে। মই এই শিৱসাগৰ জিলা সমিতিৰ বিষয়ববীয়াকে প্ৰমুখ্য কৰি সন্মানীয় সৈনিকসকলক মই পুষ্পাঞ্জলি প্ৰদান কৰিবৰ বাবে বিনম্ৰভাৱে আহ্বান জনাইছো। আমাৰ ইয়াত সমবেত হোৱা সকলোকে আমি শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে বিনম্ৰভাৱে আহ্বান জনাইছো। আমি বৰ বেছি সময় ইয়াত আমি আচলতে আমি ৰাখিব বিচৰা নাই, যিহেতু তেখেতৰ পৰিয়ালবৰ্গৰ ৰাইজ, সেই গাঁৱৰ ৰাইজ ইতিমধ্যে তাত ৰৈ আছে। তেখেতসকলে তাত আমাৰ প্ৰথম প্ৰতিবাদ চলিলে যাম। তালৈ আমি খুব কম সময়ৰ ভিতৰতে যাম। সেয়ে সকলোকে মই এই পুষ্পাঞ্জলি তথা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ বাবে বিনম্ৰভাৱে আহ্বান জনাইছো। ল'ৰাবোৰ চব ৰেডি হ, চব ৰেডি হ, হিচাপ হ'ব, সমান সমান হিচাপ হ'ব। জাতীয় শ্বহীদৰ কথাটো কৈ দিয়ক। ৱাজমিন, জাতীয় শ্বহীদৰ ৱাজমিন, মোৰ মোবাইলটো দেচোন, তাতে নামকেইটা আছে। এই আমাৰ সন্মানীয় সভাপতি ডাঙৰীয়াই দুখত ভাগি পৰিছে আৰু এটা শোকাশোক পৰিৱেশ শিৱসাগৰ জিলা কাৰ্যালয়ত। আমাৰ যিসকল সৈনিকে শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছে, শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে বিনম্ৰভাৱে আহ্বান জনাইছো। আৰু যিসকল ব্যক্তি তথা অনুষ্ঠান প্ৰতিষ্ঠানে ইয়াত শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছে, তেখেতসকলক মই শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে বিনম্ৰভাৱে আহ্বান জনাইছো। এজন খিলঞ্জীয়া বৰীয়া সম্প্ৰদায়ৰ মানুহক ঘৰ পুতি গৈছিলে। পুতি যোৱাৰ পিছত দি আছিল, পুতি যোৱাৰ পিছত তেখেতে এটা তেলডিপত আশ্ৰয় লৈ আছিলে, এছাৰ তেলডিপত আশ্ৰয় লৈ থকাৰ পিছত যেতিয়া তেওঁ নিজৰ মাটিতে খৰচ কৰিছে, সন্দেহযুক্ত বাংলাদেশী মিয়া মুছলমানে তেখেতক সোমাব দিয়ে। নিদিয়া কেইজনৰ নাম হৈছে আবিদুৰ ৰহমান, চেলিমুৰ ৰহমান, হাবিবুৰ ৰহমান, মকবুল ৰহমান, মুজাম্মিল ইছলাম। তেওঁ নিজকে সাংবাদিক বুলি কয়। মুছিদা বেগম, সেলিমা বেগম, আনোৱাৰা বেগম, মছমিকা বেগম আৰু সুবেৰা বেগম। যদি জনাব ইচ্ছা আছে তেখেতসকলক জনাবৰ বাবে মই বিনম্ৰভাৱে আহ্বান জনাইছো। সিহঁতক কোনে আমি সিহঁতক কোনে এতিয়া পৰৱৰ্তী সময়তো তেখেতসকলক শ্ৰদ্ধাঞ্জলি জনাব পাৰিব। আমাৰ ল'ৰা আমাৰ স্বৰ্গৰ আছে, স্বৰ্গৰ মাৰি যে পেলালে।
আমি বডিটো তুলিব বিচাৰিছো চলে মনে কৌশলে মাটি যদি জনাব বিচাৰিছে ইয়াতে জনাবলৈ আমি আহ্বান জনাইছো এতিয়া অসম পুলিচে কি জনাব আমাৰ শিৱসাগৰ ক্ৰাইমৰ শ্ৰদ্ধাঞ্জলি জনাব পাৰিব থানাৰ 2 নম্বৰী ছেকেণ্ড অচিলে আমি এতিয়া ৰখি নাথাকিম আক্ৰমণ হৈছে প্ৰত্যাক্ৰমণ হ'ব অসম আৰক্ষী আজি বীৰলাচি থানাত তাণ্ডৱ ৰূপ দেখাব পহিলা নীলক বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পোনপটীয়া হস্তক্ষেপটোত আমাৰ বিশ্বাস আছে আৰু এটা এনকাউণ্টাৰ হ'ব লাগে বহুত দিন এনকাউণ্টাৰ হোৱা নাই এনকাউণ্টাৰ হ'ব লাগে আৰু চন্তক বিহুবৰ সেইডোখৰ এৰিয়াতে লুকাই থকা মানুহখিনি যিসকল অপৰাধী 10জনমান এনকাউণ্টাৰত নাইকিয়া হ'ব লাগে এইটো হ'ল CCTV কেমেৰা ফুটেজ আৰু CCTV কেমেৰা ফুটেজটোত আপুনি চাব গাড়ী স্পীড চাওক আপুনি এক্সিডেণ্ট হোৱা অকণমান আগৰ ঘটনাটো দেখিছেনে এইটো MJ বুলি কৈছিলোঁ এইটো ইয়াৰ গাড়ী স্পীড তাত 25 to 30তকৈ ওপৰত কেতিয়াও নহয় আৰু তাত এটা স্পীড ব্ৰেকাৰ আছে স্পীড ব্ৰেকাৰটোৰ ওচৰত ঘটনাটো সংঘটিত হৈছে আৰু এটা আপুনি কথা মনত ৰাখক মই ভাবিছোঁ পূৰা মদ খাই পেল হৈ গৈছোঁ বুলি ভাবি লওক মই ফৰ এক্সাম্পল মই নিজাকৈ লৈছোঁ পূৰা মদ খাই গৈছোঁ তথাপিতো কিন্তু মই যদি তেনেকুৱা এটা স্পীড ব্ৰেকাৰ ওপৰত উঠি পেলাই যদি মই পৰোঁ বাইকখনৰ মই 2-3-4 ফুটৰ কাষত থাকিম নহ'লে বাইকখনৰ লগতে থাকিম সেইটো সময়ত মদ পানী খাই যোৱা ল'ৰা নাছিলে অলপমান আমাৰ অলপ স্বাভিমানী ল'ৰা কাম কৰা ল'ৰা আৰু সচেতন এজন যুৱক সি হেলমেট পিন্ধি যোৱা নাছিলে এইটো মই মানি লৈছোঁ মদ এখন গামোচা আছিলে কিন্তু সি বাইকখনৰ পৰা প্ৰায় 40-45 ফুট দূৰত পৰি আছে আৰু তাৰ স্কাল ৰাইট ছাইডে ভাঙিছে স্পাইনেল ইঞ্জুৰি হৈছে তাৰপৰা চাৰ্ভাইকেল গৈছে তাৰ মাল্টিপল ফ্ৰেকচাৰ আৰু ব্ৰেইন হিউমাৰেজ হৈছে ব্ৰেইনৰ ভিতৰত গোটেই ব্লাড তাৰ কাণে নাকে মুখে চব ব্লাড 4টা বজালৈকে তাৰ ব্লাডে ওলাই আছে চুকাফাত আমি ভৰ্তি কৰিবৰ কাৰণে বিলাসীত অসমৰ সতীৰ্থসকল গ'ল তাত নাৰাখিলে ইমাৰ্জেঞ্চি চিটুৱেশ্যন কাৰণে লগালগ দি দিলে ৰেফাৰ কৰিলে ডিব্ৰুগড়লৈ আপুনি চাওক এখন বাইকৰ পৰা পৰাৰ পাছত এইটোতো ফুটবলৰ নিচিনাকৈ এনেকৈতো পিং পং বল নিচিনাকৈ ড্ৰপ কৰি পৰা নাই আপুনি বা আমাৰ কেতিয়াবা বাইক এক্সিডেণ্ট হৈছে আমাৰ ছাল চেলচেলি খাব আঁঠু চেলচেলি খাব হাতৰ আপোনাৰ এইবিলাক পাঞ্জাবিলাক চেলচেলি খাব কিন্তু তাত কেনেকুৱা স্পট নাছিলে ডাইৰেক্টলি তাৰ মাথাত বেক চাইডে স্পট আছিলে আৰু তাক মানে মাৰি ভাঙি তাক টচনচ কৰি দিয়া আছে আৰু এই বিষয়টোকে এই বিষয়ৰ লগত জড়িত থকা যিসকল অপৰাধী এইবোৰ সাংঘাতিক ধৰণৰ মেবি চুপাৰি দি অনা হ'ব পাৰে প্ৰফেশ্যনেল কিলাৰ হ'ব লাগিব আৰু প্ৰফেশ্যনেল কিলাৰ নহ'লে এনেকুৱা ধৰণৰ এটাৰ আপোনাৰ স্পীড ব্ৰেকাৰ কাষত এটা টাৰ্গেট ল'ব স্পীড ব্ৰেকাৰটোক তাক এটা মানে কাহিনী বনাবৰ কাৰণে স্পীড ব্ৰেকাৰটোৰ ওচৰত মানে ইনচিডেণ্টটো ঘটনা ঘটাব আৰু তাৰ পৰা 40-50 ফুট দূৰত বডিটো যে পৰি আছে তেওঁলোকে ফিল্ডটো তাতে হৈ গুচি গ'ল আৰু মাল্টিপল যে ফ্ৰেকচাৰ হ'ল কিছু কৈছে আমি শুনিবলৈ পাইছোঁ বটলৰ ভিতৰত পানী আইচ কৰি পেলাই মাৰিলে এনেকৈ শুনিবলৈ ধৰা নপৰে স্পট নাথাকে বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পোনপটীয়া হস্তক্ষেপটোত আমাৰ বিশ্বাস আছে আৰু এটা এনকাউণ্টাৰ হ'ব লাগে বহুত দিন এনকাউণ্টাৰ হোৱা নাই এনকাউণ্টাৰ হ'ব লাগে আৰু চন্তক বিহুবৰ সেইডোখৰ এৰিয়াতে লুকাই থকা মানুহখিনি যিসকল অপৰাধী 10জনমান এনকাউণ্টাৰত নাইকিয়া হ'ব লাগে এইটো স্পষ্ট কথা বীৰলাচি থানা অসমে কেতিয়াও কোনো কাৰণত এৰি দিয়া নাছিলে আৰু আমাৰ সতীৰ্থক কোনোবাই মাৰিব আমি সেই MJ চেতিয়াৰ আত্মা সদগতিৰ কাৰণে ভগৱন্তৰ শ্ৰীচৰণত সৰল প্ৰাৰ্থনা জনাইছোঁ মিনতি জনাইছোঁ জাতীয় শ্বহীদ হিচাপে বীৰলাচি থানা অসম কেন্দ্ৰীয় সমিতিয়ে ঘোষণা কৰিছে আমাৰ প্ৰথমজন জাতীয় শ্বহীদ যি অসম আৰু অসমীয়াৰ কাৰণে বানাক্ৰান্ত ৰাইজৰ কাৰণে 19 আগষ্টৰ পৰা দিনে ৰাতি কাম চলাই আছে ঘৰ আপুনি দেখিছে ঘৰ নিজৰ মানে উৰুলা অৱস্থা ঘৰৰ সকলো সৰ্বস্ব এৰি ৰোগীয়া মাকক এৰি ইতিমধ্যে MJ চেতিয়াৰ ককাইক 5 বছৰ আগত ঢুকাই গৈছে যোৱাকালি মোক
মাজু ককাইকে ফোন কৰিছে যে ডাঙৰ দাদাই মোক ঠগিলে, ই সৰু ভাইটিও ঠগিলে। কথাটো অলপমান পৰিতাপৰ বিষয়। আৰু এই সন্দেহযুক্ত মানুহখিনিক যদি কিবা কাৰণ যদি প্ৰমাণ হয় যে ইহঁতে প্ৰমাণ হয় নহয়, অলৰেডি প্ৰমাণ হ'বলৈ গৈ আছে। PM ৰিপৰ্ট অলৰেডি কালি ফটোগ্ৰাফী হৈছে, ভিডিঅ'গ্ৰাফী হৈছে, আৰু ইতিমধ্যে আমি ৬৮তম শতাব্দী গজৰ যিটো ৰিজাল্ট সেইটো ইতিমধ্যে পাই গৈছোঁ। খালি আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ছিগনেললৈ ৰৈ আছোঁ, আৰু তাৰ পুলিচ প্ৰশাসনে যাতে সেই অপৰাধীবিলাকক যাতে হেৰি নিদিয়ে, মানে কি কয় ৰক্ষণাবেক্ষণ নিদিয়ে। এই কথাটো আমাৰ সন্দেহ হৈছে। আপুনি নিজে কওকচোন, স্পীড ব্ৰেকাৰ এটাত যদি ১২০ত গ'লেও এটা মানুহে পৰিলে হাৰ্ডলি ১০-১৫ ফুট দূৰত পৰিবগৈ, ৩৫-৪০ ফুট দূৰত কেনেকৈ পৰিবগৈ? আৰু সন্মুখৰ JCB দাম পাই খুন্দা মাৰিছে, তেতিয়াহ'লে মাল্টিপুল ফ্ৰেকচাৰ ক'বলগীয়া একো নাছিলে। ডাঙৰ গছত খুন্দা মাৰিছে, তেতিয়াহ'লেও ক'বলগীয়া একো নাছিলে। মানে এটা সামান্য স্পীড ব্ৰেকাৰ, সেইটো ৰাস্তাইদি মই হাজাৰবাৰ অহা যোৱা কৰিলোঁ এই বানপানীৰ সময়ত। MJ চেতিয়াৰ লগত আমি একেলগে কাম চলাইছিলোঁ। সি এটা ছাইডে যদি কাম কৰে, মই বেলেগ এটা ছাইডে কাম কৰিছিলোঁ। সহজ সৰল সাংঘাতিককৈ প্ৰচাৰ বিমুখ ৰাইজক কাম কৰি থকা এটা ল'ৰা আছিলে। খানা পিনা একো নাখায়, আপোনাৰ দিনডাল কেৱল কামতে লাগি থাকে। তাক আমি ক'বলগীয়া হয়। একো সকলো সময় সি 24/7 আৱাৰ্ছ ৰাইজৰ কাৰণে দি আছিলে। আপোনাক কি ক'ম, সকলো এৰি সি কেতিয়াবা মানে তাক মনত পেলাই দিব লাগে, তই ভাত খা বুলি, তই চাহ খা বুলি। সেই মানুহজনক যে মাৰি পেলালে, সেই মানুহজনক যে সকলোৱে পৰিকল্পিতভাৱে এই আপোনাৰ সন্দেহযুক্ত মিয়াকেইটাই, বাংলাদেশীকেইটাই যোৱাকালি শৃংখলে কৈছেগৈ। আৰু ইয়াৰ লগত জড়িত হৈ আছে আপোনাৰ কি কয় তাৰ কৰ্মী নামৰ যিজন OC ইনচাৰ্জত আছে, ইতিমধ্যে যোৱাকালি শৃংখলে কৈছে। এইটো আমাৰ সন্দেহ হৈছে। যদি সন্দেহ এটা কাৰণে হৈছে যে সেইটো সময়ত সেই কৰ্মী বুলি কোৱা মানুহজন যেতিয়া দুটা ডিছপিউট চলি আছিলে, সেই তাত গৈ মানে হাত মুখ ধুইছে বুলি কৈছে। মোৰ অলৰেডি মোক তাৰে মানুহে খবৰ দিছে, হাত মুখ ধুইছে, তাত বহিছে। কি কাৰণে বহিব তাত কিয় হাত মুখ ধুবগৈ? দুয়োটা ছাইড অপৰাধী হয়। আৰু ৰাতি যেতিয়া মাৰপিট কৰিছে, আমাৰ ইমদাদ আলী হেনো বোলে হেৰিয়ে থানাৰ পৰা গালি দিছে। কোনে মাৰপিট কৰিছে? কোনেও মাৰপিট কৰা নাই, আমি তাতে দুটালৈকে পঢ়া দি আছোঁ কৈছে। দুটালৈকে যদি কোনেও মাৰপিট কৰা নাই, সেই ভূতে আহি চহি থৈ গ'লেই নেকি আতাউৰ ৰহমানক? আতাউৰ ৰহমান বুলি কোৱা ব্যক্তিজন, মই আপোনাক ফটোশ্বুট আছে, যাতে ফটো লাগে দি দিম মই। এই মাল্টিপুল এৰিয়াত যে হেমাটামা হৈছে, যে তেজ গোট খাই আছে, মাৰিছে যে, ব্লাড যে ক্লটিং হৈ আছে যে, এইবিলাক তেতিয়াহ'লে কি হয়? এইটো কোনোবাই মাৰিবলৈ ভোটে চৰিয়ে থৈ গৈছে নেকি? এই ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত থানাখন হেৰি আছে, ইয়াত তেওঁলোকৰ মুখ্য ভূমিকা আছে। গতিকে পাপৰি চেতিয়া বাইদেউ, আপোনাৰ ওপৰত আমাৰ বিশ্বাস আছে, SSP শিৱসাগৰ, আৰু কংকন দাৰ ওপৰত আমাৰ বিশ্বাস আছে, ৰবীন কুমাৰ DIG ওপৰত বিশ্বাস আছে, অসম পুলিচৰ ছিষ্টেমটোৰ ওপৰত বিশ্বাস আছে। এইবাৰ কিন্তু যাতে একদম ঘন চালনীয়ে চালিবলৈ পানী নৰকা এটা সিদ্ধান্ত হ'ব লাগিব। আৰু বিলাসিত অসম আজি ইতিমধ্যে আপোনালোকে আজি গম পায় যে শিমলুগুৰি সকলো মানে দোকান পোহাৰ চব বন্ধ হৈ গৈছে। কিছুমানে স্বতঃস্ফূৰ্তভাৱে বন্ধ কৰিছে, আৰু যাৰ যি জ্ঞাত নহয় তাক বন্ধ কৰাই দিয়া হৈছে। আৰু ন্যায় পাবই লাগিব, আৰু মই বিশ্বাস আছে চৰকাৰখনে এই ক্ষেত্ৰত ন্যায় দিব। আৰু নহ'লে এনেকুৱা ধৰণৰ এই উপতীয়া মানুহবিলাক মই আচৰিত ক্ষেত্ৰত এটা কাৰণতে সন্তক বিহুবোৰত এনেকুৱা ধৰণৰ সন্দেহযুক্ত মানুহ কেনেকৈ সোমাবলৈ পালে? এই কথা আপোনালোকে খেদিছিলে, আকৌ খেদিছিলে, সোমালে কেনেকৈ? তাৰ এটা তদন্ত হওক। নমস্কাৰ, অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱ, আপোনাক এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে ইতিমধ্যে আমাৰ মাজৰ পৰা হেৰাই যোৱা বীৰ লাচিত অসম শিমলুগুৰি আঞ্চলিক সমিতিৰ সভাপতি MJ চেতিয়া, তেখেতৰ পৰিয়ালৰ আৰ্থিক অৱস্থা তেনেই বেয়া। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত এইখিনি আশা আৰু ভৰসা থল হিচাপে ৰাখি পেলাই অনুৰোধ কৰিব বিচাৰিছোঁ, MJ চেতিয়াৰ ঘৰত পৰিয়ালটো চলিবৰ কাৰণে সি আৰ্থিক যথেষ্ট অনাটনত থাকি পেলাই ৰাইজৰ কাৰণে কাম কৰি আহিছিলে। MJ চেতিয়াই তাৰ 34টা বছৰ বয়সলৈকে সি টকা পইচা একো নঘটিলে, সি কেৱল ঘটিলে মানুহ আৰু মানুহ। কালি যিটো ঘটনা শেষ মুহূৰ্তৰ সেই সময়খিনি ইতিমধ্যে ৰাইজে দেখিছে, তেখেতৰ নশ্বৰ দেহটোৰ কাষত কেৱল মানুহেই মানুহ। গতিকে একো নঘটা আৰ্থিকভাৱে দৰিদ্ৰ ফেমিলি পৰিয়ালৰ MJ চেতিয়াৰ পৰিয়ালটোলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে এককালীন আৰ্থিক সাহাৰ্য দি উক্ত পৰিয়ালটোক উদ্ধাৰ কৰিব পাৰে নেকি, সেইটো মোৰ অনুৰোধ থাকিলে। তাৰোপৰি তেওঁলোক ককায়েক আছে, যদি ক'ৰবাত যদি পাৰি তৃতীয় বৰ্গই হওক বা চতুৰ্থ বৰ্গৰ চাকৰিত যদি তেওঁলোকৰ যদি সংস্থাপন বা নিযুক্তি কৰি পৰিয়ালটোক ক'ৰবাত উদ্ধাৰ কৰিব পাৰি নেকি? মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱ, আপোনাক এইটো মই কৰজোৰে অনুৰোধ জনাইছোঁ। বিশ্বাস আছে আপুনি এই ক্ষেত্ৰত কিবা এটা পজিটিভ বা যোগাত্মক আপুনি কথা ভাবিব, কাৰণ MJ চেতিয়া আত্মাই এটলিষ্ট যাতে শান্তিত থাকে, কাৰণ জাতীয় শ্বহীদ বুলি আমাৰ ইতিমধ্যে বীৰ লাচিত অসমৰ মই ঘোষণা কৰিছোঁ। আশা কৰিম আপুনি এই ক্ষেত্ৰত কিবা এটা ইনিচিয়েটিভ ল'ব। ধন্যবাদ। জয় অসম।